নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ পলিটিক্যাল আপডেট হঠাৎ লুটিবাগৰ মৰা চন্দ্ৰবাবু নাইডুক লৈ যিদৰে প্ৰসংগ চলিছিলে তেওঁ লুটিবাগৰ মৰা যি প্ৰসংগ চলিছিলে হেয়া সম্পূৰ্ণৰূপে আজি মুকলিকৈ কৈছে চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে বুলি চন্দ্ৰবাবু নাইডুৱে কৈছে ইমান দিনে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ এৰিব নেকি কিন্তু সেই জল্পনা কল্পনাৰ অন্ত পেলাই হঠাৎ হুৰ হলনি চন্দ্ৰবাবু নাইডুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈতে থাকিব বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে ইমান দিনে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ এৰিব নেকি কিন্তু সেই জল্পনা কল্পনাৰ অন্ত পেলাই হঠাৎ হুৰ হলনি চন্দ্ৰবাবু নাইডুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে চন্দ্ৰবাবু নাইডুৱে ৰাজহুৱা সভাত মোদীৰ সন্মুখত এই ডাঙৰ ঘোষণা কৰিছে চন্দ্ৰবাবু নাইডুৱে দৰাচলতে কিছুদিন পূৰ্বে নাইডুৰ জৰিয়তে ইণ্ডিয়াই এলায়েন্সে মোদী চৰকাৰক হলঠেকত পেলোৱাৰ চিন্তা কৰিছিলে ওয়াকফ বিলাকক লৈ মোদী চৰকাৰৰ বিৰোধিতা কৰিছিল ইণ্ডিয়া এলায়েন্সে আৰু এতিয়া হঠাৎ হুৰ হলনি কৰি মোদীৰ প্ৰসংগত পঞ্চমুখ হৈছে চন্দ্ৰবাবু নাইডু সভাখনত চন্দ্ৰবাবু নাইডুৱে কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ দ্ৰুতগতিত বিকাশ হৈছে নৰেন্দ্ৰ মোদী এজন আদৰ্শবান নেতা আৰু নৰেন্দ্ৰ মোদীৰ পৰা বহু কথা শিকিব পাৰিছো বুলি চন্দ্ৰবাবু নাইডুৱে উল্লেখ কৰিছে